আপুনি আপোনালোকৰ যোগেদি ডিগবৈ নগৰ সমিতিৰ লগতে তিনিচুকীয়া জিলা পৰিবহণ বিভাগক এটা কথা আমি জনাব বিচাৰিছোঁ যে ডিগবৈ নিচিনা এখন সৰু চহৰত তেওঁলোকে ইমান অত্যাধিক টমটম প্ৰায় ই ৰিক্সা 1200খনমান ই ৰিক্সা বৰ্তমান ডিগবৈ চহৰত চলি আছে আৰু এই ৰিক্সাবিলাকে যিবিলাক অটো তিনিচুকীয়া অটো চলি আছিলে ডিজেল অটো এই অটো চালকবিলাকৰ মানে বৰ্তমান পৰিয়াল পোহপাল দিয়াত এক বিশেষ অসুবিধা আহি পৰিছে। গতিকে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ পৰিবহণ বিভাগ আৰু ডিগবৈ নগৰ সমিতিয়ে এক ব্যৱস্থা গ্ৰহণ কৰিব লাগে, নহ'লে কিন্তু ডিগবৈ নগৰ সমিতি আমি তিনিচুকীয়া জিলা পৰিবহণ বিভাগৰ বিৰুদ্ধে এক জগী আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ আমি বাধ্য হ'ম। আৰু এটা কথা মানে পৰিতাপৰ কথা এইটো, আমি জানো যে বাহন চলাচলৰ অনুমতি পৰিবহণ বিভাগে দিব লাগে, কিন্তু আমাৰ ডিগবৈত নগৰ সমিতি আৰু ডিগবৈৰ আশে পাশে থকা যিবিলাক গাঁও পঞ্চায়ত তেওঁলোকে ই ৰিক্সাৰ চলাচলৰ যিটো মানে পাৰ্মিশ্যনৰ ব্যৱস্থা কৰিছে এইটো এটা তদন্ত হ'ব লাগে। তেওঁলোকে কি অধিকাৰৰ ভিত্তিত এই মানে ই ৰিক্সাৰ মানে আপোনাৰ পাৰ্মিশ্যনটো দিছে। গতিকে এইটো এটা উচিত তদন্ত হ'ব লাগে আৰু তদন্তত আমি মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছোঁ। অতি শীঘ্ৰে এক বিহিত ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকে ব্যৱস্থা কৰি দিয়ক, নহ'লে কিন্তু আমি এনেকৈ বহি নাথাকিম। আন্দোলন নহয়, আমি জংগী আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম আৰু আমি মন্ত্ৰী বিধায়কৰ ঘৰত গৈ আমাৰ পৰিয়ালবিলাক লৈ পেলাই আমি গৈ বহিব লাগিব, নহ'লে আমাৰ পেটে ভাত খাই থকাত বহুত অসুবিধা আহি পৰিছে। আচলতে টমটম আগতে আমি আমাৰ ডিগবৈ সন্মানীয় বিধায়ক নগৰ সমিতি আৰু ডিগবৈ পুলিচ প্ৰশাসনে মিলি এখন মিটিং কৰিছিলোঁ আৰু মিটিঙত টমটম চলাচলৰ এটা মানে পথ তেওঁলোকক নিৰ্ধাৰণ কৰি দিয়া হৈছিলে, কিন্তু এতিয়া তেওঁলোকে সেই নীতি নিয়ম উলংঘা কৰি যধে মধে টমটম চলায়। আৰু আপোনালোকে লক্ষ্য কৰিলে গম পাব যে টমটম চলোৱা 80% ড্ৰাগছ আসক্ত। গতিকে প্ৰশাসনে এক ব্যৱস্থা ল'ব লাগে, অতি সোনকালে লওক, নহ'লে কিন্তু আমি নিজে কিবা এটা কৰিবলৈ বাধ্য হ'ম। আপোনালোকৰ যোগেদি এয়ে আমাৰ চৰকাৰক আৰু লগতে আমাৰ পৰিবহণ বিষয়া তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ আৰু লগতে আমাৰ টাউন কমিটি বিষয়াসকলক জনাব বিচাৰোঁ যে আমাৰ যিসকল আমাৰ এতিয়া টমটম চলি আছে তেওঁলোকক যাতে, এতিয়া দেখিছোঁ আমাৰ টাউনখনত আমাৰ যধে মধে গাড়ী তাত ৰখাই পিনি জাম জঁটৰ লগায়, কিন্তু সেইটো কাৰণে সকলোৰে অসুবিধা হয় আৰু নগৰপালিকাই সেইখিনি বস্তু এতিয়ালৈকে কোনো এইটো উচিত ব্যৱস্থা লোৱা হোৱা নাই। আৰু তাৰ বাবদে লগতে আপোনাৰ আমাৰ যিসকল মানে অটো আমি এতিয়া চলি আছে তেওঁলোকৰ এতিয়া আমাৰ মানে কাগজ পত্ৰ বনাবলৈ বা হেৰি কৰিবলৈ চলিবৰ কাৰণেও অকণমান অসুবিধা হৈ যায়। তেওঁলোকৰ একচুৱেলি চৰকাৰৰ নিয়মৰ অনুসৰি তেওঁলোকক ৰাষ্ট্ৰীয় ঘাইপথত মানে টমটম চলোৱাৰ কোনো মানে তেওঁলোকক হেৰি দিয়া নাছিলে, পাৰ্মিশ্যন দিয়া নাছিলে, কিন্তু তথাপিও অযথাই তেওঁলোকে এতিয়া টমটম চলাই আছে। এতিয়া সেইটো কাৰণে আপোনালোকে জিলা পৰিবহণ বিষয়াক লগতে আমাৰ লোকেল বিধায়কক আৰু টাউন কমিটি লগতে আমাৰ চিফ মিনিষ্টাৰ আমাৰ মুখ্যমন্ত্ৰীকো জনাব বিচাৰোঁ যে আপোনালোকৰ থ্ৰুৱেদি যে এইটো উচিত ব্যৱস্থা লৈ আমাক যে আমাৰ সুকলমে যে আমি ভালদৰে কিবা এটা ভাত এমুঠি খাব পাৰোঁ তাৰ কাৰণে উপায় কৰি দিয়ে যেন। এই টমটমবিলাকৰ মানে যিটো নেশ্যনেল হাইৱেৰ ওপৰত চলিব নালাগে, তেখেতলোকে হাইৱেৰ ওপৰত চলায় আৰু আমাৰ মানে যিখিনি পেচেঞ্জাৰ গোটেইখিনি মানে আপ টু টিংৰাইলৈকে সিহঁতি লৈ গুচি যায় মানে। সেইটো কাৰণে আমাৰ বহুত অসুবিধা হৈছে। আগতে বহুতবাৰ কমপ্লেইন দিয়া হৈছে যদিও মানে তেখেতলোকে মানে কোনো তাৰ ওপৰত গুৰুত্ব দিয়া নাই। সেইটো কাৰণে মানে আমাৰ ভালেখিনি প্ৰব্লেম হৈছে। আমাৰ গাড়ী কাগজ পত্ৰ বনাব লাগে, বনাব লাগে, সেইখিনিৰ ওপৰতো হামফাৰ পৰিছে আৰু কাগজ পত্ৰ নহ'লেও পুলিচে ধৰে। যদি চৰকাৰে এইবিলাকৰ ওপৰত টেক্স নলয় বা প্ৰশাসনে টেক্স নলয় মানে ব্যৱস্থা নলয়, তেতিয়াহ'লে আমাৰ মানে গাড়ী মটৰৰ কাগজ পত্ৰ বনাবলৈ মানে অসুবিধা হৈছে।